নমস্কাৰ মেজমেলৰ মজিয়ালে আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক আজি দিনজোৰা সম্প্ৰচাৰত আপোনালোকে ইতিমধ্যেই গম পাইছে যে মহাৰাষ্ট্ৰত বিজেপি আৰু শিৱসেনা সিন্ধে গোটৰ নেতৃত্বাধীন মহায়ুতিয়ে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে আনহাতে ঝাৰখণ্ডত শিবু সোৰেনৰ পুত্ৰ হেমন্ত সোৰেন বৰ্তমান মুখ্যমন্ত্ৰী আৰু তেওঁৰ নেতৃত্বত জেএমএম আৰু কংগ্ৰেছৰ চৰকাৰ হ'বলৈ গৈ আছে তেওঁলোকে তাত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে আনহাতে মহাৰাষ্ট্ৰত কংগ্ৰেছ আৰু উদ্ধৱ ঠাকৰে নেতৃত্বাধীন মহা বিকাশ আঘাড়ীৰ সাংঘাতিক শোচনীয় পৰাজয় তেওঁলোকৰ ষ্ট্ৰাইক ৰেট একেবাৰে কম কংগ্ৰেছৰ ষ্ট্ৰাইক ৰেট প্ৰায় 15% অৱনমিত হৈছে যি সময়ত লোকসভাত কংগ্ৰেছৰ ষ্ট্ৰাইক ৰেট 75% পৰ্যন্ত আছিল প্ৰিয় দৰ্শক অসমৰ 5টা সমষ্টিৰ বিৰোধী পক্ষ সম্পূৰ্ণ ধুলিসাৎ হৈ গৈছে গুৰুত্বপূৰ্ণ কথা যে ইমান দিনে সুদীৰ্ঘ 21টা বছৰ ৰকিবুল হুছেইনৰ দখলত থকা সামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইন পৰাজিত হৈছে আৰু পৰাজিত হৈছে বিপুল সংখ্যক ভোটত এইটো এটা খুব গুৰুত্বপূৰ্ণ খবৰ আৰু বিহালী সমষ্টিত গৌৰৱ গগৈৰ আপ্ৰাণ চেষ্টা সত্ত্বেও তেওঁ এমাহ জুৰি শিবিৰ পাতি থকা সত্ত্বেও বিহালী সমষ্টিক কংগ্ৰেছে বিজেপিৰ হাতৰ পৰা পুনৰুদ্ধাৰ কৰিব নোৱাৰিলে 9000 প্ৰায় 9000 ভোটৰ ব্যৱধানত তাত কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰা পৰাজিত হৈছে আৰু জয়ন্ত ঘাটৱাল ইতিমধ্যে জয়ী হৈছে স্বাভাৱিকভাৱে আমি আগতে ধাৰণা কৰিছিলোঁ যে সিডলি সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থীজন জয়ী হ'ব আৰু ফণীভূষণ চৌধুৰীৰ পৰিবাৰে যথেষ্ট সংখ্যক ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি আমি দীপ্তিময়ী চৌধুৰী জয়ী হ'ব বুলি আগতেই আমি ধাৰণা কৰিছিলোঁ ধলাই সমষ্টিটো ঠিক তেনেধৰণে বিজেপিৰ অগ্ৰগতি গতিকে বিপুল সংখ্যক ভোটত ধলাই সমষ্টিত বিজেপি জয়ী হৈছে এই 5টা সমষ্টিত বিৰোধী পক্ষ সম্পূৰ্ণ ধুলিসাৎ এনেকুৱা সময়ত আমি আলোচনা কৰিবলৈ আজি নিমন্ত্ৰণ কৰিছোঁ মই চিনাকি কৰি দিছোঁ ডক্টৰ বিকাশ ত্ৰিপাঠী গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক আৰু এজন ৰাষ্ট্ৰীয় ৰাজনীতি এগৰাকী সফল বিশ্লেষক তেখেতৰ কাষতে আছে ভাস্কো শইকীয়া ৰাইজৰ দলৰ প্ৰতিনিধি ৰাইজৰ দলৰ শীৰ্ষ নেতা তেখেতৰ কাষত আছে আব্দুল বাতিন খণ্ডকাৰ তেখেত অভয়াপুৰী নৰ্থ সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক আৰু তেখেতৰ লগত আছে ৰূপম গোস্বামী বিজেপিৰ মুখপাত্ৰ মই প্ৰথমতেই বিকাশ ত্ৰিপাঠীক সুধিব খুজিছোঁ তেখেতে হিন্দীত ক'ব মই অসমীয়াত ক'লো বুজি পাব যে মহাৰাষ্ট্ৰত বিজেপিৰ যিটো সুনামি হ'ল এই সুনাमीर कारण तो अपनी की धरने विश्लेषण करे 2 मिनट देखिए जो महाराष्ट्र में जो कांग्रेस के से उम्मीद बनी थी जो लोगों की उसका सबसे बड़ा कारण था कि महाराष्ट्र में 2024 के लोकसभा चुनाव में जो एमवीए है महाविकास आघाड़ी का एक अप्रत्याशित प्रदर्शन था मतलब महाराष्ट्र के लोकसभा चुनाव के इतिहास में कभी इतने अप्रत्याशित रूप से बहुत कम ऐसा रहा होगा कि कोई गठबंधन इस तरह से विजय अर्जित किया था लेकिन जब जून से नवंबर आते आते वो जो स्टीम था वो थोड़ा लो हो गया अब समझना होगा कि आखिर ऐसा क्यों हुआ कि वो जो वेग थी वो जो हवा थी वो जो आंधी थी महाराष्ट्र में एमवीए की वो कम हो गई क्योंकि वो जो 2024 का जो चुनाव था उसमें जो राहुल गांधी का नेतृत्व था वो उत्तर प्रदेश महाराष्ट्र ये 2 प्रमुख ऐसे राज्य थे जहाँ पर कि ये संविधान गाथा जो उनका एक मुख्य चुनाव का जो मुद्दा था कि संविधान खतरे में है तो उसको संविधान को एक चुनाव गाथा के रूप में प्रस्तुत किया था जो कि जनमानस तक एक बड़ा व्यापक रूप ले लिया था दूसरा विदर्भ में कृषि एक तरह से कृषि एग्रेरियन डिस्ट्रेस था आत्महत्या मराठवाड़ा में मराठा एजिटेशन था तो कई सारे कारण मिलके एकजुट हुए एमवीए को बढ़त आगे मिली लेकिन जो हरियाणा का चुनाव हुआ उससे भाजपा को एक जो संगठनात्मक रूप से भी बहुत एक बड़ी जीत रही वो मॉरली पॉलिटिकली मतलब नैतिकता के भी आधार पर और राजनैतिक आधार पर भी कि उनको ये लगा कि अगर संगठनात्मक रूप से चुनाव लड़ा जाए क्षेत्रीय मुद्दों पे चुनाव लड़ा जाए और मोदी देखिए बैकफुट पे आ गए संगठनात्मक तरीके से चुनाव हुआ उस दिन भी मैंने कहा था कि जो आरएसएस की भूमिका
भूमिका रहती है वो भाजपा के चुनाव में उनका जो जितने भी उनके एफिलिएट ऑर्गेनाइजेशंस है, जितने भी उनके पारिवारिक संगठन हैं, उनका एक मुख्य रोल भी रहता है। तो एक तरफ तो संविधान खतरे में है वाला नैरेटिव, वो नैरेटिव खत्म हो गया। दूसरा जो विपक्ष रहा उसका सीट वितरण को लेकर के, और जो उद्धव ठाकरे, और देखिए जो उद्धव ठाकरे का शिवसेना है और जो कांग्रेस का जो दल है उसके बीच एक बहुत प्रतिस्पर्धा और वैचारिक बहुत सामंजस्य स्थापित पूरे चुनाव में कहीं होता दिखा नहीं। तो कहीं से भी वोट ट्रांसफर नहीं हुआ। ये जो इतनी बुरी हार है, जो ये एक ऐतिहासिक हार है। मतलब अगर आप देखें तो जो एमवीए है उसका टोटल जो सीट है वो वहां पे शिवसेना के सीट से कम है। अगर आप तीनों दलों को जोड़ दे तो कहीं से भी कोई भी पार्टी मतलब स्पष्ट करता है कि दो चीजें हुई है। महाविकास आघाड़ीये गोटेइखिनि मिलाई 51খন আসনত অগ্ৰসৰ হৈ আছে, কিন্তু শিৱসেনা সিন্ধে গোট তেওঁলোকে 55খন আসনত আগবাঢ়ি আছে। গতিকে এমবিএতকে শিৱসেনা সিন্ধে গোটৰ সংখ্যাটো বেছি। মই আহিব খুজিছোঁ ৰূপম গোস্বামীৰ ওচৰলৈ। ৰূপম গোস্বামী, যে হাৰিয়ানাৰ নিৰ্বাচনৰ পিছত এটা ৰাজনৈতিক সংগঠনাত্মক এটা শক্তিশালী দল হিচাপে বিজেপি পুনৰ আত্মপ্ৰকাশ কৰিছে বুলি ত্ৰিপাঠীয়ে কৈছে। কিন্তু ইয়াত এটা কথা আছে যে হাৰিয়ানা 24ৰ নিৰ্বাচনত বিজেপিয়ে বহুমত নাপালে, ইয়াৰ কাৰণটো হ'ল আৰএছএছে ইমান বেছি সহযোগিতা নকৰিলে বুলি এটা ধাৰণা আছে। আৰু হাৰিয়ানাত আৰএছএছ সক্ৰিয়ভাৱে লাগিলে আৰু মহাৰাষ্ট্ৰত আৰএছএছ সক্ৰিয়ভাৱে নিৰ্বাচনত নামি পৰিল। ইয়াৰ কাৰণেই বিজেপিৰ এই অৱস্থাটো হ'ল বুলি আপুনি ভাবে নেকি? নাই, সেইটো নকওঁ। মই প্ৰথমতে কওঁ, চাওক, জুত বোলে কাৱা কাটে। যেতিয়া মানুহে মিছা কথা কয়, মিছা কথাৰে টেম্পৰাৰী আপোনাৰ গেইন এটা হ'ব পাৰে, কিন্তু পাৰ্মানেণ্টলি মানুহে পিছত যেতিয়া সেই বস্তুবোৰ অনুধাৱন কৰে। এতিয়া আপুনি চাব 2014 নিৰ্বাচনৰ আগত ইয়াত এনেকুৱা এটা পৰিৱেশ কৰিছিল, বিজেপি যদি চৰকাৰ কৰে মানুহে ঈদত নামাজ পঢ়িব নোৱাৰিব, ঈদ উদযাপন কৰিব নোৱাৰিব, মছজিদবোৰ ভাঙি দিব, মছজিদত কোনো ধৰণৰ নামাজ পঢ়িব নোৱাৰিব, এনেকুৱা এটা কিছুমান অপপ্ৰচাৰ চলাইছিল। কিন্তু মোদীজী গভৰ্ণমেণ্ট কৰাৰ পিছত এইবিলাক এনেকুৱা ধৰণৰ একো নহ'ল। গতিকে তাৰ গোটেই কথাবিলাক অনুমান পাইছে। এতিয়া আপুনি যদি উন্নয়ন, আজি আপুনি চাব অসমৰ ক্ষেত্ৰত চাওক, আজি চামগুৰি সমষ্টিটো আমি জিকিবলৈ উদ্ধাৰ হৈছোঁ, যিটো আপুনি যদি ডেম'গ্ৰাফিকেলি চাই কোনো পধ্যে আমি জিকিব নোৱাৰোঁ। তাত কোনো এবাৰ হিন্দু মুছলমান নাই, চবেই উপৰ্যভাৱে কংগ্ৰেছৰ বিৰোধিতা কৰিছে, ইণ্ডি গঠবন্ধনৰ বিৰোধিতা কৰিছে আৰু আমাক ভোট দিছে। গতিকে এই কথাবিলাক ঠিক একেই ধৰণৰ ইম্পেক্ট। মই সুধিছোঁ যে আৰএছএছৰ সহায় অবিহনে আপুনি মহাৰাষ্ট্ৰত ইমানখিনি সংখ্যক আসন পাব পাৰিলেহেঁতেন নে? নাই, আৰএছএছ এটা সম্পূৰ্ণ বেলেগ বস্তু। বহুতৰ যোনে আৰএছএছৰ কেতিয়াও যোৱা নাই বা আৰএছএছৰ লগত সম্পৰ্ক নাই, তেওঁলোকে আৰএছএছৰ বিষয়ে গোটেই বিষয়টো নাজানিব। গতিকে মই সেইকাৰণে আপুনি যিটো প্ৰশ্ন কৰিছে প্ৰশ্নটোৱে ভুল আচলতে। গতিকে সেই প্ৰশ্নটোৰ সেই উত্তৰটো, আৰএছএছ এটা হাৰিয়ানাত আৰএছএছে বিজেপিৰ সমৰ্থনত 22 জুলাইৰ পৰা 1 অক্টোবৰৰ ভিতৰত 1600খন মিটিং কৰিছে। নাই, সেইটো মই মিডিয়াত দেখিছোঁ, কিন্তু মিডিয়াত নহয়, তেওঁলোকে সেইটো ৰেকৰ্ডত আছে, তেওঁলোকে হিচাপ কৰি আছে। 150কৈ আৰএছএছ কেডাৰ প্ৰত্যেকটো সমষ্টিত তেওঁলোকে ভৰাই দিছে আৰু হিন্দুত্বৰ নামত ভোট দিয়াৰ কাৰণে মানুহক পতিয়ন নিয়াইছে। খাপ পঞ্চায়তবিলাকৰ লগত মিটিং কৰিছে। না, মই সেই বিষয়ে জ্ঞাত নহয়। আৰু মই আৰএছএছৰ বিষয়ে মোৰ যিখিনি সীমিত নলেজ, আৰএছএছে কেতিয়াও ইলেকশ্যনত ডাইৰেক্ট কেম্পেইন নকৰে। আৰু আৰএছএছ এটা বৃহত্তৰ সংগঠন, এইটো দেশৰ কাৰণে তেওঁলোকে ত্যাগ কৰে, দেশৰ কাৰণে কাম কৰে। ইয়াত পলিটিকেল আব্দুল পটেন খণ্ডকাৰ, মই যাব খুজিছোঁ আপোনাৰ ওচৰলৈ। মই পুনৰ ৰূপম গোস্বামীৰ ওচৰলৈ আহিম, ত্ৰিপাঠীৰ ওচৰলৈকে আহিম। খণ্ডকাৰ ডাঙৰীয়া, আপুনি নিজে কংগ্ৰেছ দলৰ বিধায়ক আৰু আপুনি সংখ্যালঘু ৰাজনীতিৰ প্ৰায় নাৰী নক্ষত্ৰ বুজি পোৱা মানুহ। খণ্ডকাৰ ডাঙৰীয়া, চামগুৰি সমষ্টিত তানজিল হুছেইন কি পৰিস্থিতিত হাৰিল? 1 নম্বৰ। 2 নম্বৰ, মুছলমান ৰাইজে বিজেপিক কিয় ভোট দিছে, এই কথাটো আপোনাক মই সুধিছোঁ। প্ৰথমতে মই ঝাৰখণ্ডত যি ইণ্ডিয়া এলায়েন্স জিকিলে তাৰ কৰ্মকৰ্তাসকলক অভিনন্দন যাচিছোঁ
আৰু মহাৰাষ্ট্ৰৰ NDAৰ কৰ্মকৰ্তাসকলক অভিনন্দন যাচিছোঁ আৰু বাই ইলেকশ্যনত শাসকীয় পক্ষ সকলোতে জিকিছে তো গতিকে শাসকীয় পক্ষই যিহেতু জিকিছে গতিকে তেওঁলোকক অভিনন্দন জনাই আপোনাৰ প্ৰশ্নৰ উত্তৰ দি আছোঁ আমাৰ অসমত সৰ্বপ্ৰথম এটা অশুভ পৰম্পৰাৰ সৃষ্টি হ'ল এটা অপসংস্কৃতি আহিল নিৰ্বাচন কেন্দ্ৰিক সেয়া হৈছে অসমত কেতিয়াও আমি ইমান গণ্ডগোল ইমান মাৰপিট ইমান গাড়ী ভাঙা ইমান আমি নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত দেখা পোৱা নাছিলোঁ কিয় আপুনি 16-21 দেখা নাছিল নাই দেখা নাছিলোঁ এই ভুল কথা মানুহক নক'ব 2016 চনত ডাঙৰীয়া আপুনি মাতত একো মাত গোস্বামী আপুনি কাউণ্টাৰ দি যাব আপুনি ক'ব 2016 চনত কিমানখন নাই নাই আপুনি মোক ধমকি দিব নেকি ধমকি ৰূপম গোস্বামী মই আপোনাৰ ওচৰলৈ আহিম সামগ্ৰীত হয় সামগ্ৰীত নহয় এইটো ক'ব লাগিব প্ৰশান্ত ৰাজগুৰু ৰূপম গোস্বামী সামগ্ৰীত 2016ত আমাৰ জিতু গোস্বামী গাড়ী ভাঙিছিল আৰু আপোনালোকৰ চেনেলে ডাইৰেক্ট টেলিকাষ্ট কৰিছিল আপোনাক মই সুযোগ দিম আপুনি ক'ব তেখেতক ক'বলৈ দিয়ক তাৰপিছত ইমান লাৰ্জ স্কেল যিটো গণ্ডগোল এইটো কেতিয়াও অসমত হোৱা নাছিলে আৰু দ্বিতীয় এটা কথা হৈছে কি যে আমি ইতিমধ্যে ইলেকশ্যন কমিশ্যনকে ধৰি একেবাৰে ৰিটাৰ্নিং অফিচাৰৰ পৰা আৰম্ভ কৰি ইলেকশ্যন কমিশ্যনলৈকে যিমানকেইটা অথৰিটি আছে সকলোকে ইতিমধ্যে ৰিগিং হোৱা সম্পৰ্কে স্পষ্টভাৱে প্ৰমাণসহ আমি অভিযোগ দাখিল কৰিছিলোঁ এই ফলাফল ঘোষণাৰ পূৰ্বে ইলেকশ্যন হৈ যোৱাৰ লগে লগে কিন্তু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই সেই মানে আমাৰ অভিযোগখিনি তেওঁলোকে চিৰিয়াছলি নল'লে দ্বিতীয় আৰু কথা হৈছে প্ৰশাসন যিটো পুলিচ প্ৰশাসন বিশেষকৈ তেওঁলোকৰ ফালৰ পৰা এইবাৰ এনেকুৱা টাইপৰ হ'ল যেন শাসকীয় পক্ষক গণ্ডগোল কৰিবলৈ এৰি দিয়া হ'ল কোনো ধৰণৰ মানে তেনেকুৱা দৃষ্টান্তমূলক মানে পদক্ষেপ লোৱা দেখা নগ'ল নাই এজন এডিশ্যনেল এছপিক ডিজিপিয়ে নিৰ্দেশ দি ঘূৰাই আনিব লগা হৈছে তেওঁ এনেকুৱা কৰাৰ কাৰণে তেওঁ ঘূৰাই আনিব লগা হৈছে হয় যিয়ে নহওক সেইটোৱে কৈছোঁ যে তেনেকুৱা ধৰণৰ দৃষ্টান্তমূলক পদক্ষেপ গণ্ডগোল সাপেক্ষে লোৱাৰ দৃষ্টান্ত আমি নাপালোঁ এইবিলাক কাৰণতে ৰিগিং আৰু যিটো মানে প্ৰশাসনৰ একপক্ষীয় যিটো পদক্ষেপ এই দুটাই মেইন কাৰণ হ'ল মানে আমাৰ এইবাৰ পৰাজয় বৰণ কৰাৰ মেইন কাৰণ ৰিগিঙৰ ক্ষেত্ৰত আমি স্পষ্টভাৱে কৈছোঁ যে সকলো প্ৰমাণসহ আমি ৰিটাৰ্নিং অফিচাৰৰ পৰা আৰম্ভ কৰি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়ালৈকে আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া গৈ পেলাই কমপ্লেইন দিছিলে কিন্তু কোনো ধৰণৰ পদক্ষেপ লোৱা নহ'ল তাৰমানে ইলেকশ্যন কমিশ্যনে কওক বা প্ৰশাসনে কওক একপক্ষীয়ভাৱে শাসকীয় পক্ষৰ হৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ পৰাজয় বৰণ কৰিলে এইটো আমাৰ দুখজনক কথা আৰু যদি বেলেগ কিবা আৰু কাৰণ আছে তেতিয়া সেইখিনি আমি পৰ্যালোচনা কৰিম দলীয় কিন্তু মুছলমান বহু সংখ্যক ভোটাৰে এইবাৰ বিজেপিক ভোট দিছে এই কথা আপুনি অস্বীকাৰ কৰিব নোৱাৰে নাই সেইটোতো ঠিকেই এতিয়া মুছলমানৰ মেজৰ সংখ্যক এটা চাইজেবল অংশৰ মানুহ কেৰালাত কাম কৰে কৰ্ণাটকত কাম কৰে তেওঁলোকৰ ভোট কিন্তু পলিং হৈ গ'ল তেওঁলোক তাতে আছে কিন্তু ইয়াত পল হৈ গ'ল গতিকে এইবিলাক কেইবাটাও পলিং ষ্টেচনৰ পৰা পলিং এজেণ্টক খেদি পঠোৱা হ'ল এই কথাবিলাক প্ৰমাণ সহকাৰে আমি ইলেকশ্যন কমিশ্যনৰ তাতে গৈছিলোঁ গতিকে তাৰোপৰি আৰু এটা কথা সৰুকৈ আছে যিটো মানে আমাৰ বিজেপিৰ মানে তেখেতে ৰূপম গোস্বামী ডাঙৰীয়া হয়তো শুনিলে অলপ মোক বেয়াই পাব বিজেপিৰ যিটো ইণ্টাৰনেল মিত্ৰ UDF দল তেওঁলোকে প্ৰকাশ্যে বিজেপিক সমৰ্থন দিয়াৰ পাছত দেখুৱাকৈ লোকচক্ষুত দেখুৱাকৈ ছাছপেণ্ড কৰা হ'ল কিন্তু এগৰাকী নগাঁও জিলাৰ UDF দলৰ বিধায়ক তাতে বাহৰ পাতি পেলাই তেওঁলোকক গাড়ী ঘোঁৰা টকা পইচাৰে বিজেপিৰ পক্ষত কেম্পেইন কৰিবলৈ দিলে মানে UDF দলৰ ফালৰ পৰা তেওঁৰ নামটো কি নাই তেখেতৰ নামটো এতিয়া মই ক'ব খোজা নাই এই মানে হেৰিৰ কি কয় তাৰে নেইবাৰিং সমষ্টিৰ এগৰাকী বিধায়ক আচ্ছা UDFৰ আচ্ছা তেওঁলোকে কেম্পেইন কৰিলে বুলি আপুনি কয় বিজেপিৰ পক্ষত এতিয়া পৰাজয় হোৱাৰ পিছত আপোনাৰ ঢেৰ কাৰণ ওলাব মই প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়া ৰূপম গোস্বামী মই আপোনাৰ ওচৰলৈ আহিম মই ভাস্কৰ শইকীয়াক সুধিব খুজিছোঁ ছেম কুৱেশ্যন যে চামগুৰিত তানজিল হুছেইন পৰাজিত হোৱাৰ কাৰণটো কি ৰূপম গোস্বামী মই আপোনাৰ ওচৰলৈ আহিম ভাস্কৰ শইকীয়া প্ৰথম কথাটো হ'ল যে হয় এবাৰ চামগুৰিৰ যি সমষ্টি নিৰ্বাচন সেই সমষ্টি নিৰ্বাচনত ব্যাপকভাৱে
চৰকাৰী প্ৰশাসন যন্ত্ৰৰ অপপ্ৰয়োগ ঘটা বুলি বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন আছে আৰু তাক আমি সম্ভাৱনা কোনোপধ্যেই নুই কৰিব নোৱাৰোঁ বিজেপিৰ ধনবল বাহুবল আছেই তাৰ উপৰিও চৰকাৰী যন্ত্ৰৰ অপপ্ৰয়োগ যে ঘটিছে সেয়া নিশ্চিত কিন্তু আমি বাৰম্বাৰ এটা কথা ক'ব বিচাৰিছোঁ যে ৰাইজতলৰ পৰা আজি আমি দেখা পাইছোঁ যে যি উপনিৰ্বাচন হৈ গ'ল সেই উপনিৰ্বাচনত বিহালীত ৰিজাল্ট বেয়া চামগুৰিত ৰিজাল্ট বেয়া বঙাইগাঁৱত বেয়া সকলোতে বেয়া হৈছে আৰু আমি আগতেই কৈছিলোঁ যে আমি যদি একলগ হৈ খেলিলোহেঁতেন তেনেহ'লে আমাৰ ৰিজাল্ট আজি বিহালীত ভাল হ'লহেঁতেন আমাৰ ৰিজাল্ট আজি চামগুৰিত ভাল হ'লহেঁতেন আমাৰ ৰিজাল্ট হয়তো আজি বঙাইগাঁৱতো ভাল হ'লহেঁতেন গতিকে চামগুৰিত কি কাৰণে যদি হাৰে বুলি কওঁ মই প্ৰথম কথাটোৱে ক'ব বিচাৰিছোঁ যে আমি ঐক্যবদ্ধভাৱে নেখেলাটোৱে হৈছে চামগুৰিত হৰাৰ মূল এটা কাৰণ তাৰ উপৰিও প্ৰশাসন যন্ত্ৰৰ অপপ্ৰয়োগ এইবিলাক কাৰণটো আছেই গতিকে মই পুনৰ ৰূপম গোস্বামীৰ ওচৰলৈ গৈছোঁ ৰূপম গোস্বামী আপুনি কি ক'ব খোজে যে চামগুৰিত হৰাৰ কাৰণত আপোনাৰ খুব আপুনি প্ৰৰোচিত হৈছে যে হিংসাত্মক ঘটনা হৈছে আগতেও হৈছে মই মানি লৈছোঁ কিন্তু এইবাৰ সঁচাকৈ হিংসাৰ প্ৰকোপটো বেছি আৰু নিৰ্বাচন আয়োগে সঁচাকৈ কিছুমান ক্ষেত্ৰত আওকণীয়া মনোভাৱ পোষণ কৰিছে বুলি আমি খবৰ পাইছোঁ আপুনি কি কয় ছাৰ প্ৰথম কথা দুখৰ বিষয় আমি এজন আমাৰ সহযোগী কাৰ্যকৰ্তাক এইবাৰ হেৰুৱাইছোঁ আৰম্ভণি ক'ৰ পৰা হৈছে কিন্তু প্ৰথম আমি কাৰ্যকৰ্তাটো হেৰুৱাইছোঁ 2016 চনত ৰকিবুল হুছেইন ডাঙৰীয়া মাত্ৰ 7,000 ভোটত জিকিছিল বৰ বেছি ভোটত জিকা নাছিল 7,000 ভোটত যদি আপুনি চাই লয় আৰু সেই সময়ত শিঙিমাৰি বুলি এটা পঞ্চায়ত জিলা পৰিষদ এটা সমষ্টি আছে পঞ্চায়ত এটা আছে পঞ্চায়ত এটা সেই পঞ্চায়তটোত কি কৰে আপুনি এইটো মই কোৱা কথা নাই আপুনি ইলেকশ্যন কমিশ্যনক তেখেতে এখন চিঠি দিছিল 3জন ব্যক্তিৰ কথা কৈছিলে এই তাত উল্লেখ আছে 3জন ব্যক্তি মানে কংগ্ৰেছৰ কাৰ্যকৰ্তা আৰু ইয়াত মানে পুলিচে দিগদাৰি দি আছে বুলি ইলেকশ্যন কমিশ্যন এই 3জন ব্যক্তিৰ নাম তাত লিখিছিলে এই 3জনে মোষ্ট ক্ৰিমিনেল আছিল তেওঁ কি কৰে এই ক্ৰিমিনেলখিনিক সেই পঞ্চায়তটোত সোমাই দিয়ে আৰু সেই পঞ্চায়তটোৰ পৰা প্ৰায় 50,000 লিড লৈ আহে চাব আপুনি আগৰ যদি ট্ৰেক ৰেকৰ্ড লাগে এইবাৰ তাত মাথো তেওঁ 6,000 ভোটৰ লিড লৈছে তাতকৈ বেছি লিড ল'ব নোৱাৰিলে আৰু সেইটোৱে মূল কাৰণ আৰু এই যে যিটো দাংগা বাছাত 2016ত আপোনালোকৰ প্ৰাক চেনেল যিটো গোস্বামীৰ পিছে পিছে গৈ আছিল লাইভ দেখুৱাইছিল কেনেকৈ ভাঙি চিঙি 21খন গাড়ী ভাঙি চুৰমাৰ কৰি দিছিল 2021ত অনিল শইকীয়া আমাৰ কেণ্ডিডেট তেওঁৰ সেই একেই বলিৰ পথা বনাইছিলে এনেকুৱা সন্ত্ৰাস জৰ্জৰিত তাত সৃষ্টি কৰি দিয়ে নাই এইবাৰো সেম তেওঁলোকে কৰিছে কিন্তু এইবাৰ কি হ'ল এইবাৰ ৰিটেলিয়েট হ'ল এইবাৰ প্ৰত্যাক্ৰমণ হ'ল একজেক্টলি আগতে মানুহে ভয় এতিয়া গুণ্ডাগৰ্দি অকল এটা পাৰ্টিয়ে কৰি থকা নাই এতিয়া দুইটা পাৰ্টিয়ে কৰিব ল'লে গুণ্ডাগৰ্দি বুলি নকওঁ ইটো পাৰ্টিয়ে ৰিটেলিয়েট কৰিছে আৰু সেইবিলাক আমি কৰা নাই জনসাধাৰণে কৰিছে বিজেপি কোনো কাৰ্যকৰ্তাই আমি এজন কাৰ্যকৰ্তা হেৰুৱাইছোঁ জনতাই কৰিছে আৰু এইবিলাক মই আপোনাক কওঁ শুনক এইবোৰ আপুনি ৱেষ্ট বেংগলৰ কালচাৰ ইণ্ডিয়া এলায়েন্সৰ কালচাৰ বিজেপি কালচাৰ নহয় বিজেপিয়ে বহুত নিৰ্বাচন ভাৰতবৰ্ষত খেলিছে ক'ত দেখিছে কোনোবাত বিজেপিয়ে কাৰোবাক হত্যা কৰিছে মাৰিছে এনেকুৱা কৰিছে নহয় বিজেপিয়ে নিৰ্বাচনত নহয় নিৰ্বাচনৰ পিছত পিটাৰ ঢেৰ কাহিনী আছে দিল্লীত দেখা নাছিলে ৰাজপথত আম আদমি পাৰ্টীৰ মানুহক কেনেকৈ পিটিছিলে নিৰ্বাচনী এনেকুৱা বহুত উদাহৰণ আছে মই নকওঁ কিন্তু কথাটো হ'ল ৰূপম গোস্বামী ডাঙৰীয়া মোক এটা কথা কওকচোন আপোনালোকৰ কাৰ্যকৰ্তা এজনৰ মৃত্যু হ'ল এই কথাটো মই খুব চিৰিয়াছলি লৈছোঁ এই ঘটনাটোত মই পিছদিনাখনে খবৰ পালোঁ যে কোনোবা এজন সাংবাদিকৰ আক্ৰমণত মৃত্যু হ'ল বুলি ওলাইছে এই ঘটনাবিলাক কি হৈছিল একচুৱেলি কি হৈছিল এইটো তদন্তত এতিয়াও তদন্ত সম্পূৰ্ণ কোনেও কিন্তু কথাটো গুৰুত্ব দিয়া নাই এজন বিজেপিৰ কৰ্মকৰ্তাৰ মৃত্যু হৈছে তেওঁৰ ছবি লৈ নিয়মমতে আপোনালোকে নিৰ্বাচন প্ৰচাৰ চলাব পাৰিলেহেঁতেন যে এইজন মানুহৰ মৃত্যু হ'ল শ্বহীদ হ'ল কিন্তু কোনেও কথাটোত গুৰুত্ব দিয়া নাই ইয়াত কিবা এটা ঘটনা আছে যিটো কোনেও ক'ব খোজা নাই কি ঘটনা আছে কি কথা তদন্ত কৰাৰ পিছত সম্পূৰ্ণ হ'ব কিন্তু তেওঁ সেই তেতিয়া যিটো নিৰ্বাচনী হিংসাতে তেওঁৰ মৃত্যু হৈছে বহুত ধন্যবাদ এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু আমি এতিয়া প্ৰত্যক্ষভাৱে যাব খুজিছোঁ চামগুৰিলৈ চামগুৰিৰ বিষয়ে আলোচনা কৰি আছিলে ৰূপম গোস্বামী আৰু বাটেন খণ্ডকাৰৰ মাজত যথেষ্ট তৰ্কযুদ্ধ চামগুৰিত উপস্থিত আছে আমাৰ সাংবাদিক অজিত শইকীয়া চামগুৰিত বিজেপিৰ বিপুল বিজয়ৰ পিছত এতিয়া পৰিস্থিতি কি এতিয়া সন্ধিয়া বেলা পৰিস্থিতি কি অজিত শইকীয়া
নিশ্চয়কৈ যেতিয়া আজি বিপুল সংখ্যক ভোটত দীপৰঞ্জন শৰ্মাই যেতিয়া বিজয় সাব্যস্ত কৰিছিলে তাৰপিছতে দেখা পোৱা গৈছিলে সামগ্ৰী গোটেই সমষ্টি প্ৰান্তে প্ৰান্তে বিজয় উল্লাস অনুষ্ঠিত হৈছে আৰু এই মুহূৰ্ততো চাওক সকলো এইবাৰ এই মুহূৰ্তত আমি দেখুৱাইছোঁ সোণাৰী বালিৰ পৰিৱেশ সোণাৰী বালিটো দেখা পোৱা গৈছে যে নিশালৈকে সকলো বিজেপি কৰ্মী এই মুহূৰ্তত ফটকা ফুটাই তেওঁলোকে ইজনে সিজনক ৰং সানি তেওঁলোকে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে আমি সেই দৃশ্যটো এই মুহূৰ্তত দেখাইছোঁ প্ৰাগ নিউজৰ দৰ্শকক যে 25 বছৰৰ যি ৰকিবুল হুছেইনে ইয়াত বিধায়ক হৈ আছিলে তাৰপিছত যি মুখ থাকে বিজেপিয়ে বছৰে ইয়াত যথেষ্ট সংখ্যক ভোট লাভ কৰে কিন্তু তেওঁলোকে সমষ্টিটো দখল কৰিব পৰা নাছিলে কিন্তু এইবাৰ অভিলেখ সংখ্যক ভোটত বিজয় হোৱাৰ পিছত এইবাৰ দেখা পোৱা গৈছে যে বিজয়ৰ বন্যা বৈছে কি ক'ব এই মুহূৰ্তত ৰকিবুলৰ আজি আচলতে সমগ্ৰ চামগুৰিবাসীক এক উৎফুল্লিত অৱস্থাত দেখিবলৈ পোৱা গৈছে চামগুৰি সমষ্টিৰ ৰাইজে সংকল্পবদ্ধ হৈছিলে যে এইবাৰ উপ নিৰ্বাচনত ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেতৃত্বত চলি থকা যি ৰাজনীতি সেই ৰাজনীতিক ওপৰাই চামগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টিক প্ৰতিষ্ঠা কৰাৰ মানসেৰে সমগ্ৰ চামগুৰিবাসী ৰাইজে এইবাৰ ভোট প্ৰদান কৰিছিলে মাননীয় দীপৰঞ্জন শৰ্মা ডাঙৰীয়াৰ সমৰ্থনত আৰু আজি এই যি ফলাফল এই ফলাফলে প্ৰমাণ কৰি দিছে যে ৰকিবুল হুছেইন ডাঙৰীয়াৰ যি দুৰ্গ আছিলে সেই দুৰ্গ চূৰ্ণ বিচূৰ্ণ হৈ গ'ল আৰু চিৰদিনৰ কাৰণে হয়তো চামগুৰি সমষ্টিৰ পৰা কংগ্ৰেছ উৎখাত হৈ গ'ল আৰু আমি আশা কৰিছোঁ মাননীয় দীপৰঞ্জন শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত নিশ্চয় চামগুৰি সমষ্টিত যোৱা 24টা বছৰে যি বঞ্চিত হৈ থকা ৰাইজ সেই ৰাইজে নিশ্চয় ন্যায় পাব নিশ্চয় আজি উপ নিৰ্বাচন যি দেখিলে আজি চামগুৰি সমষ্টিত উপ নিৰ্বাচনত স্বতঃস্ফূৰ্তভাৱে আজি সংখ্যালঘুক যেনেকৈ ভোট দিছে এইটো ৰকিবুল হুছেইনৰ ধম্ব যিটো আছিল অহংকাৰ চূৰ্ণ বিচ্ছিন্ন কৰি দিছে আজি ৰাইজ একদম অতিষ্ঠ হৈছে তাৰ কালত আজি সি এতিয়া নিজে আজি অনুভৱ কৰিব যে কি কৰিছিল ইমান দিন সি 24 বছৰ কালত যি কৰিছিল তাৰ হয় আমি ইমান দিনে তেওঁৰ অপশাসনৰ অধীনত আছিলোঁ তেওঁ বিভিন্ন নিৰ্বাচন মাধ্যমত কৈছে যে ৰেগিং হৈছে তেওঁহে ৰেগিং কৰিছিল এইবাৰ আমি সঁচাকৈ ভোট দিছোঁ আৰু সঁচাকৈ বিজয়ী হৈছোঁ বহুত ধন্যবাদ অজিত শইকীয়া বহুত ধন্যবাদ সম্ভৱ হ'লে আপোনাৰ ওচৰলৈ পুনৰ আহিম বহুত ধন্যবাদ মই যাব খুজিছোঁ পুনৰ ডক্টৰ ত্ৰিপাঠীৰ ওচৰলৈ মই এবাৰ ঝাৰখণ্ডৰ বিষয়ে আলোচনা কৰিব খুজিছোঁ আৰু বিহালী চামগুৰি অৱশ্যই আমি আলোচনা কৰিম ঝাৰখণ্ডত সকলো এক্সিট পলত বিজেপিৰ চৰকাৰ হ'ব বুলি কৈছিল এক্সেপ্ট ওৱান এক্সিছ মাই ইণ্ডিয়া প্ৰদীপ গুপ্তা এক্সিছ মাই ইণ্ডিয়াই কৈছিলে 49ৰ পৰা 49 to 59 ছিটছ কংগ্ৰেছ আৰু JMM পাব আৰু এক্সিছ মাই ইণ্ডিয়া সত্যত পৰিণত হ'ল বাকীবোৰ ভুৱা মানে অসত্যত পৰিণত হ'ল ঝাৰখণ্ডত এই ঘটনাটো কিয় হ'ব পালে মহাৰাষ্ট্ৰৰ প্ৰেক্ষাপটটো বেলেগ পাৰ্সপেক্টিভটো বেলেগ আৰু ইয়াৰ পাৰ্সপেক্টিভটো বেলেগ ঝাৰখণ্ডৰ ঘটনাটো আপুনি কওকচোন देखिए ये जो चुनाव हुए हैं वो एक चीज़ को पूर्ण रूप से स्पष्ट करते हैं कि हर राज्य की अपनी एक क्षेत्रीयता है और उस क्षेत्रीयता के संदर्भ में राजनीति को समझना चाहिए तो जो कुछ झारखंड की जो राजनीति में जो एक चीज़ लोगों को शायद जो कुछ चर्चा में दिखने को भी आया और जो समझ में आया कि वहाँ पे जो घुसपैठियों का एक बहुत बड़ा मुद्दा बना मतलब जो मुद्दा शायद बना क्या है तो इशू होल जानो हाँ इसको जो मुद्दा बनाया बनाने ना তেওঁলোকে চেষ্টা কৰিছিলে বনাবৰ কাৰণে কিন্তু ইস্যুটো হল না নাই वही मैं कह रहा हूँ कि जो चुनाव में इसका कोई बड़ा मुद्दा बनते हुए दिखा नहीं लेकिन एक चीज स्पष्ट है कि जो बीजेपी या उसके गठबंधन की जो हार है देखिए भाजपा का जो अगर आप तुलनात्मक अध्ययन करते हैं कांग्रेस से या किसी और दल से तो जब भाजपा हारती भी है तो उसकी हार इतनी बड़ी नहीं होती है अगर आप महाराष्ट्र और झारखंड की तुलना करिए और भाजपा को देखिए भाजपा आज भी झारखंड में जो भाजपा के गठबंधन है उसके साथ करीब 25 या 26 सीट ले करके आई है तो जो उसका जो कोर वोटर है जो जिससे वो हिंदुत्व की भाषा में बात करता और हिंदुत्व की राजनीति करता वो आज भी उसके साथ गठित है लेकिन जो 5% वोटर होते हैं हर एक चुनाव में जो कि विकास के नाम पे या एंटी इनकम्बेंसी के नाम पे या कुछ नए मुद्दों के नाम पर किसी भी बड़े दल के साथ जुड़ते हैं वे नहीं जुड़ पाए क्योंकि वे जो ये जो नरेटिव है और कहीं से हेमंत सोरेन के साथ भी ये जो ईडी और सीबीआई का जो पूरा मुद्दा बना था कि उनकी जो गिरफ्तारी हुई थी सिंपैथी फैक्टर
कहीं ना कहीं से मतलब जो झामुमो है उसके पक्ष में जाता दिखा। लेकिन एक बड़ा मुद्दा रहा जिसकी लोग बात नहीं कर रहे हैं, और वो भी एक बहुत बड़ा मुद्दा बना कि भाजपा की एक बहुत बड़ी सफलता रही कि उसने गठबंधन सही समय पे किया। सीट विभाजन को लेकर के भी कोई घटक दलों में आपस में कोई विवाद नहीं रहा। आजसू से गठबंधन होना अपने आप में एक बड़ी बात थी, लेकिन वो झारखंड एक ट्राइबल स्टेट के रूप में है। वहां पर लोगों को यह संशय अंदर से था कि पिछले बार भाजपा ने रघुवर दास को बना दिया था, इस बार भाजपा भले ही बाबूलाल मरांडी और तमाम जो ट्राइबल लीडर्स हैं उनको साथ में लिया, लेकिन स्पष्ट रूप से यह प्रोजेक्ट नहीं किया। और इधर जो हेमंत सोरेन का नेतृत्व है वो प्रोजेक्टेड था। देखिए महाराष्ट्र में भी यही हुआ कि इफ यू फेस, देखिए आपको समझना होगा आज की राजनीति में नेतृत्व को लेकर प्रोजेक्ट करना होगा। हालांकि भाजपा ने ये एक रणनीति बना ली है, जब से आसाम के चुनाव 2021 के हुए हैं, आप राज्यों में उठा लीजिए, उत्तर प्रदेश छोड़ के कोई भी ऐसा राज्य नहीं रहा जहां पर कि भाजपा ने अपने नेतृत्व को घोषणा किया हो। मध्य प्रदेश में नहीं किया, राजस्थान में नहीं किया, आसाम में नहीं किया, आसाम में नहीं किया, तेलंगाना में नहीं किया, झारखंड में नहीं किया। ये एक नया संगठनात्मक राजनीति करने का तरीका है, लेकिन ये झारखंड में यह परीक्षण सफल नहीं हुआ। यह परीक्षण इसीलिए कहा जाता है कि हर एक राज्य का अपना एक क्षेत्रीय, और हेमंत सोरेन विपक्ष में जो झारखंड के विपक्ष में जो नेता थे उनकी पॉपुलैरिटी ज़्यादा थी। हेमंत सोरेन क्योंकि जेल भी चले गए, और जो चंपाई सोरेन को इन लोगों ने अपने साथ मिलाया, उसका कोई ट्राइबल कंसोलिडेशन को रोकने में वो असफल रहा। तो ये मिले जुले मुद्दे रहे और जिसके चलते भाजपा की एक हार हुई। लेकिन जो 25 सीट दिख रही है, ये कहीं से ये भी दिखाता है कि ऐसा नहीं कि उनके हिंदुत्व की राजनीति की ये हार हुई है। क्योंकि डॉक्टर त्रिपाठी मैं अपना ओसरले आहिम। आमार सिडलित इतिमध्ये आमार লগত সংযোগ স্থাপন হৈছে एग्जीक्यूटिव मेम्बार আৰু UPPL पॉलिटिकल सेक्रेटरी बोडोलैंड टेरिटोरियल काउंसिलर EM अर्थात मंत्री और UPPL पॉलिटिकल सेक्रेटरी माधव छेत्री डांगरिया आपनाक मैं सुधिब खुजिছোঁ जे এইবাৰ 2024 आपनालोके UPPL और BJP एकेलगे मिली आपनालोके प्रतिद्वंदिता करिले और सिडली समष्टित विपुल भोटत निर्मल ब्रह्म जय हल। एतिया आगंतुक अहा अलप दिনৰ ভিতৰত काउन्सिलर निर्वाचन आহি আছে, BTC काउन्सिलर निर्वाचन आহি আছে। এই काउन्सिलर निर्वाचনত आपनालोके BJP और UPPL एकेलगे निर्वाचনত अवतीर्ण हब ने নহব? শুনক, আমাৰ 2020 চনৰ 27 জানুৱাৰীত মানে BTR একৰ্ড কৰা হ'ল। BTR একৰ্ড কৰাৰ পিছত আমাৰ UPPL দলৰ নেতৃত্বত প্ৰমোদ বড়ো ডাঙৰীয়াৰ লিডিঙত BJP UPPL আৰু যে এটা কাউন্সিল গভৰ্ণমেণ্টটো চলি আছে, ইয়াৰ পিছত আমাৰ BTRত যে এটা সুন্দৰ এটা পৰিৱেশটো ঘূৰি আহিছে, এই পৰিৱেশটো ঘূৰি অনাৰ ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া আজি সফল হৈছে। और आमार मुख्यमंत्री महोदय और देशर प्रधानमंत्री महोदय आमाक भाले माने साजेस्ट करिसे, सहाय सहयोग करिसे और এই একট কৰাৰ কাৰণে তেখেতসকলে যথেষ্ট মানে অৰিহণা আছে। তো এই গতিকে আমি ক'ব বিচাৰিছোঁ আজিৰ যে লোকসভা নিৰ্বাচনটো হৈ গ'ল, লোকসভা নিৰ্বাচনতো কোকৰাঝাৰ সমষ্টিৰ পৰা UPPL প্ৰাৰ্থী বিজয় হৈছে। আজি আমাৰ বাই ইলেকশ্যনতো এটা বিপুল ভোটৰ ব্যৱধানত আজি আমি জয়লাভ কৰিবলৈ সক্ষম হ'লোঁ। গতিকে আগন্তুক দিনত BTRৰ ৰাইজৰ মানে ডেভেলপমেণ্টৰ বিষয় আছে। BTRত পাৰ্মানেণ্ট এটা পিচটো লৈ অনাৰ কাৰণে যি ধৰণে আজিলৈকে প্ৰমোদ বড়ো ডাঙৰীয়া সফল হৈছে, গতিকে অহা 25ত নহয় আমি আজিৰ প্ৰধানমন্ত্ৰী আৰু আজিৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াসকলৰ লগত থাকি আমি এই BTRটো আগুৱাই লৈ যোৱাৰ কাৰণে আমি কাম কৰিম। ৰাজনীতিত আমি একেলগে থাকি ভৱিষ্যতত এটা ভাল পলিচিৰে আমি যাতে আগুৱাই যাব পাৰোঁ তাৰ কাৰণে আমি চিন্তা কৰি আছোঁ। আৰু এই ক্ষেত্ৰত আমাৰ BTRৰ 35 লাখ মানুহে আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত থাকি কাম কৰাৰ মন মেলিছে। এইটো ক্ষেত্ৰত স্পষ্ট ছেত্ৰী ডাঙৰীয়া আগন্তুক পঞ্চায়ত নিৰ্বাচনত
ভাৰতীয় জনতা পাৰ্টি আৰু অন্যান্য দলবিলাকে চিম্বলত নেখেলে আৰু তেওঁলোকে এলায়েন্সৰ লগতো তেনেকৈ এলায়েন্স হিচাপে নেখেলিব পাৰে এতিয়া BTCত আগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোৰ এক সাক্ষাৎকাৰত কৈছিল যে হাগ্ৰামা মহিলাৰীৰ লগত তেওঁৰ সংঘাতৰ মূল কাৰণটো আছিল হাগ্ৰামা মহিলাৰীয়ে বিজেপিৰ মানুহ এজন মাত্ৰ MLC আছিল তেওঁক EM পাতিবলৈ অস্বীকাৰ কৰিছিল আৰু কৈছিল যে বিজেপিক মই BTCত সোমাবলৈ নিদিওঁ BTADত সোমাবলৈ নিদিওঁ এতিয়া বিজেপিয়ে কোকৰাঝাৰত নিজৰ স্পেচ বিচাৰিব আৰু বিচৰাটো একো ভুল নহয় একো অন্যায় নহয় এনেকুৱা সময়ত কাউন্সিল ইলেকশ্যনটোৱে হ'ব আটাইতকৈ উপযুক্ত সময় নিজৰ স্পেচটো উলিয়াবৰ কাৰণে তেওঁলোকে কাউন্সিল ইলেকশ্যনটো অকলে খেলিব পাৰে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল ছাত্ৰী ডাঙৰীয়া য'ত মানুহে কোৱাকৈ কৰিছিল আলোচনা হৈছিল যে প্ৰমোদ বড়ো আৰু হাগ্ৰামা মহিলাৰী একেলগে হৈ বিজেপিৰ বিৰুদ্ধে খাৰা হ'ব লাগে এনেকুৱা এটা ধৰণৰ আলোচনাও হৈছিল এতিয়া যদি BTCত যদি কাউন্সিল ইলেকশ্যনত যদি বিজেপিয়ে আপোনাক সমৰ্থন নকৰে বা আপোনাৰ লগত একেলগে যাবলৈ সাজু নহয় আপোনালোকে কি কৰিব এই ক্ষেত্ৰত মই এইটো কথা ক'ব বিচাৰিছোঁ হাগ্ৰামা মহিলাৰীয়ে বিজেপি মাথো নহয় কোনো ৰাজনৈতিক দলকে ইয়াত মানে ইষ্টাব্লিছ হ'বলৈ দিয়া নাছিল আমাকো তেখেতে বহুত মানে অসুবিধাত পেলাইছিল কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াত এটা গণতন্ত্ৰটো ইষ্টাব্লিছ কৰিছে ডেমক্ৰেচিৰ ছিষ্টেমত সকলো ৰাজনৈতিক দলে ইয়াতে অংশগ্ৰহণ কৰিবলৈ সুবিধা পাইছে এইটো ক্ষেত্ৰত অহা 25ত মানে ৰাজনৈতিক সমীকৰণটো কি হ'ব এইটো মই আজি ক'বলৈ নাযাওঁ আৰু কোৱাটো ঠিক নহয় কিন্তু এটাই কথা ক'ব বিচাৰিছোঁ BTRক আগুৱাই লৈ যোৱাৰ বাবে BTRত সমূহ জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ নিৰ্বিশেষে 35 লক্ষ মানুহৰ কাম কৰাৰ বাবে আমি বৰ্তমান ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত যে এটা 2020 চনৰ 27 জানুৱাৰীত যে BTR চুক্তি কৰিছোঁ এই চুক্তি কৰাৰ ফলত যে শান্তিৰ পৰিৱেশটো আজি BTRত ঘূৰি আহিছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই তাত সফল হৈছে এইটো ক্ষেত্ৰত আমি এই সময়ত মানে 25ৰ ৰাজনীতিৰ বিষয়ে এতিয়া নকওঁ জাষ্ট আমাৰ আজিৰ এই বাই ইলেকশ্যনত আমি এটা মানে ভাল এটা ফলাফল লাভ কৰিছোঁ এইটো কাৰণে আমি আজিৰ মুখ্যমন্ত্ৰী বহুত ধন্যবাদ মাধৱ ছাত্ৰী ডাঙৰীয়া আপুনি আমাক ইমানখিনি সময় দিলে এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি ইয়াৰ পিছত আমি বিহালী আৰু ঝাৰখণ্ড মহাৰাষ্ট্ৰৰ বিষয়ে আলোচনা কৰিম চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ এইবাৰ মই কথা পাতিব খুজিছোঁ বিহালী সমষ্টি আৰু বিহালী সমষ্টি আলোচনা কৰোঁতে মই আব্দুল বাতিন খণ্ডকাৰ আৰু ৰাইজৰ দলৰ প্ৰতিনিধি ভাস্কু শইকীয়াৰ মতামতক মই গুৰুত্ব দিম কাৰণ তাত বিজেপিৰ প্ৰাৰ্থীজন জয়ী হৈছে দিগন্ত ঘাটোৱাল আৰু দিগন্ত ঘাটোৱালে 9000 ভোটত জয়ী হৈছে 49,000 ভোট পাইছে আমাৰ বিজেপি প্ৰাৰ্থীজনে 5000 ভোট পাইছে CPI MLৰ প্ৰাৰ্থী লক্ষ্মীকান্ত কুৰ্মীয়ে মই প্ৰথম বাতিন খণ্ডকাৰক সুধিব খুজিছোঁ যে বিৰোধী ঐক্য সম্পূৰ্ণ ভংগ কৰি জোৰকৈ হাইকমাণ্ডৰ পৰা জাননী উলিয়াই জয়ন্ত বৰাক তাত প্ৰক্ষেপ কৰা হ'ল আৰু ফলত কি হ'ল এক নম্বৰ কথা জয়ন্ত বৰা কংগ্ৰেছৰ সদস্য কোনোদিন নাছিল তেওঁ নতুনকৈ হ'ল 2 নম্বৰ জয়ন্ত বৰা নিৰ্দলীয় হিচাপে 22000 ভোট পাইছিল এইবাৰ 40000 ভোট পাবলৈ সক্ষম হ'ল 3 নম্বৰ কথা হ'ল বিৰোধী ঐক্যত কেৰণ লাগিল অসমৰ মানুহৰ বিশ্বাস ভংগ হ'ল আৰু সৰ্বোপৰি চতুৰ্থ কথাটো হ'ল যে আপোনালোকে ইমানবোৰ কৰিও তাত হাৰি থাকিল এতিয়া বিৰোধী ঐক্য ৰাখি পেলাই হাৰা আৰু বিৰোধী ঐক্য বিনষ্ট কৰি পেলাই হৰাৰ মাজত এটা গুণগত পাৰ্থক্য আছে বিহালী আপুনি জিকিব পাৰিলেহেঁতেন নে এনেই নাই এনে আমাৰ পৰিসংখ্যাখিনি কৈ লৈছোঁ আপোনাৰ হয় 2021 চনত যেতিয়া আমি মানে ধৰক ফ্ৰণ্ট হিচাপে খেলিছিলোঁ তেতিয়া CPI MLৰ প্ৰাৰ্থী আছিলে তেখেতে হাৰিছিলে 32000 ভোটত আৰু এইবাৰ আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে হাৰিলে 8000 ভোটত কিন্তু আমি হাৰিছোঁ 9000 ভোটত হাৰিছোঁ কিন্তু হাৰিছোঁ কিন্তু এতিয়া ৰিগাৰ্ডিং আমাৰ মিত্ৰতা হ'ব নহ'ব এই কথাখিনি আজিৰ তাৰিখতে মই এইটো ষ্টুডিঅ'ত বহি ক'ব নোৱাৰিম আমাৰ পৰ্যালোচনা বৈঠক হ'ব ফাৰ্ষ্ট উইকত তাৰ পিছত আমি স্পষ্টভাৱে ক'ব পাৰিম কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমি এলায়েন্স খেলি পেলাই 32000 ভোটত হাৰিছিলোঁ এলায়েন্সৰ প্ৰাৰ্থীজন বিজেপিতকৈ মানে তেওঁ পাইছিলে 30,000 মান
আৰু হেৰিয়ে পাইছিলে কিমান 53 22,000 মান আৰু তেওঁ পাইছিলে 53 মান ৰঞ্জিত দত্ত ডাঙৰীয়া কিন্তু আমি এইবাৰ নিজাববীয়াকৈ খেলি পেলাই আমি 9,000 ভোটত হাৰিছোঁ কিন্তু হাৰিছোঁ এইটো সঁচা কথা কিন্তু এতিয়া ৰিগাৰ্ডিং আমাৰ এলায়েন্স কণ্টিনিউ হ'ব সকলো বিৰোধী একেলগে খেলিম নেখেলিম সেইটো আৰু আনুষংগিক কথাবিলাক চাই চিতি হয়তো আমাৰ নেতৃত্বই সিদ্ধান্ত ল'ব আৰু পৰ্যালোচনা এটা হ'ব হোৱাৰ পিছত আৰু আজি আমাৰ প্ৰেচিডেণ্ট মহোদয়ে কৈছে আমাৰ সভাপতি ভূপেন বৰাদেৱে কৈছে যে মানে আমি সকলো বিজেপি বিৰোধী শক্তি ৰাজনৈতিক অৰাজনৈতিক জাতীয় বা ব্যক্তিগত সংগঠন বা যিবিলাক আছে সকলোৰ ওচৰতে আমি আগবাঢ়ি যাম গৈ পেলাই একেলগ হোৱাৰ কাৰণে আমি আকৌ চেষ্টা কৰিম বুলি তেখেতে এটা ষ্টেটমেণ্ট ইতিমধ্যে মিডিয়াত দিছে গতিকে সেই ষ্টেটমেণ্টটোৱে এতিয়ালৈকে সেইটোৱে আছে বুলি আমি ক'ব লাগিব এইকাৰণে খণ্ডকাৰ ডাঙৰীয়া মই আপোনাক এইখিনিতে সোধোঁ যে গৌৰৱ গগৈয়ে প্ৰায় এমাহ ধৰি তাত শিবিৰ পাতিছিল আৰু যোৰহাটৰ পৰিস্থিতিয়েই বিহালীত হ'ব বুলি তেখেতে দাবী কৰিছিল বা নিৰ্বাচনৰ আগত বহুত কথাই দাবী কৰা যায় মই সেইটো ধৰি নলওঁ কিন্তু তেখেতে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰি জয়ন্ত বৰাক মনোনয়ন পৰ্যন্ত তেখেতে দিল্লীৰ পৰা মেনেজ কৰি আনি দিছিল যাতে এই কেণ্ডিডেটজন দিয়ে আৰু আজি তেওঁ ব্যৰ্থ হ'ল এতিয়া তেওঁৰ এই ব্যৰ্থতাৰ পিছত তেওঁৰ ক্ৰেডিবিলিটি তেওঁৰ বিশ্বাসযোগ্যতা আৰু নেতৃত্বদায়ী ক্ষমতাৰ ওপৰত প্ৰশ্ন উঠিব পাৰে নেকি কংগ্ৰেছ দলৰ ভিতৰত কোনো পধ্যেই নোৱাৰে মই ষ্টেটিষ্টিক্সটো আগতেই ক'লোঁ যে আমি বিগত 2021 চনৰ নিৰ্বাচনত ইউনাইটেডলি খেলি পেলাই 32,000 ভোটত হাৰিছিলোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ অহৰহ চেষ্টাৰ ফলত আমি এইবাৰ সেই ব্যৱধানটো কমাই আনিবলৈ সামৰ্থ্য হৈছোঁ মাত্ৰ 9,000 ভোটতহে আমি হাৰিছোঁ হয়তো বা কিবা বেলেগ বিভিন্ন ফেক্টৰ আৰু কিবা কিবি আছে নিশ্চয়কৈ আৰু জেনেৰেলি আপোনাক এটা অভাৰঅল যদি আমি কওঁ বাই ইলেকশ্যনত শাসক পক্ষৰ সদায় সুবিধাত থাকে এতিয়া কৰ্ণাটকত দুগৰাকী মুখ্যমন্ত্ৰীৰ ল'ৰা ইলেকশ্যন খেলিছে দুয়োটাই হাৰিলে তিনিটাৰ মাজত তিনিওটাই শাসকীয় পক্ষ কংগ্ৰেছে জিকিলে ৱেষ্ট বেংগলত 6টাৰ মাজত 6টাই তৃণমূল কংগ্ৰেছে জিকিলে আমাৰ মেঘালয়ত এটা বাই ইলেকশ্যন আছিলে NPPৰ মানে মুখ্যমন্ত্ৰীৰ পত্নী ডাঙৰীয়ানী নিজে জিকিলে গতিকে সকলোবিলাক ৰাজ্যতে আমি যদি চাওঁ তেনেহ'লে দেখা পাম যে শাসকীয় পক্ষৰ পক্ষতহে বাই ইলেকশ্যনৰ ফলাফলটো গৈছে কিন্তু কেতিয়াবা তাৰ ব্যতিক্ৰম হয় উত্তৰ প্ৰদেশত আমি যোগী আদিত্যনাথৰ চৰকাৰ অহাৰ পিছতো দেখিছিলোঁ যে উত্তৰ প্ৰদেশৰ বাই ইলেকশ্যনত কিন্তু বিজেপি বহুকেইখন আসনত হাৰিছিল যোগী আদিত্যনাথৰ নিজৰ চিটটোৱে হাৰিছিল গৰিষ্ঠ মানে মেক্সিমাম টাইমত যিটো হয় এইবাৰ নিৰ্বাচনত সেইটো ফলাফলে আহিছে জেনেৰেল পাৰচেপশ্যন মই ভাস্কৰ শইকীয়াৰ ওচৰলৈ আহিব খুজিছোঁ তেখেতৰ সপক্ষে কৈছে তেখেতৰ সপক্ষে যুক্তি দি কৈছে যে আগতে আমি 32,000 পাৰ্থক্য আছিল এইবাৰ 9,000লৈ কমালোঁ অহাবাৰ হয়তো আমি আৰু অলপ আগুৱাই যাব পাৰিম এইটো এলায়েন্স নহ'লেও চলিব নাই নহ'লে চলা বুলি আমি কোৱা নাই মই কৈছোঁ আমাৰ সিদ্ধান্ত হ'ব প্ৰথম সপ্তাহত সেইটো মই কৈছোঁ সেইটো আমাৰ পাৰ্টি প্ৰেচিডেণ্টে কৈছে এতিয়া মই কৈছোঁ যে এইটো এলায়েন্স নহ'লেও চলিব কাৰণ আপোনালোকে এলায়েন্সত থাকি একো লাভ হোৱা নাই এলায়েন্স নকৰাকৈ 9,000লৈ কমাই আনিলোঁ ব্যৱধান আৰু অহাবাৰ এলায়েন্স নকৰাকৈ আমি 9,000 ক্ৰছ কৰি পেলাই গুচি যাম তেতিয়া চাওক প্ৰশান্ত দা প্ৰথম কথাটো হ'ল যে আমি প্ৰথমৰ পৰাই কৈ আছিলোঁ যে আমি যদি বিৰোধী একলগ হৈ খেলিলোহেঁতেন তেনেহ'লে আজি হয়তো বিহালীটোৰ ৰিজাল্ট ভাল হ'লহেঁতেন আজি ৰিজাল্ট চামগুৰিটো ভাল হ'লহেঁতেন হয়তো বঙাইগাঁৱৰ ৰিজাল্ট আমাৰ ভাল ফলাফল আহিলহেঁতেন কিন্তু আমি বিৰোধী একলগ হৈ খেলিব নোৱাৰিলোঁ আৰু কি কাৰণে নোৱাৰিলোঁ সেইটো আপোনালোকে সকলোৱে জানে যে কেৱল এজন ব্যক্তিৰ বাবে গৌৰৱ গগৈৰ কাৰণে আমি বিৰোধী এবাৰ একলগ হ'ব নোৱাৰিলোঁ গৌৰৱ গগৈয়ে তেখেতৰ ক্ষমতাৰ প্ৰয়োগ কৰি তেখেতৰ দলত নথকা এজন মানুহক টিকেট প্ৰদান কৰি আমাৰ বিৰোধী ঐক্যত মোটামুটি থান-বান কৰি পেলালে যাৰ ফল হয়তো আজি ৰকিবুল হুছেইনে ভুগিছে যাৰ ফল হয়তো আজি বঙাইগাঁৱত বজেনজিৎ সিনহাই ভুগিছে আৰু আমি দেখা পাইছোঁ অত্যন্ত মানে তেখেতৰ কালি এটা অত্যন্ত উপনুঙাসূচক এটা মন্তব্য কৰিছে লিলিত আমাৰ বিৰোধী দলৰ যি বৈঠক বহিছে আৰু এই উপনুঙাসূচক মন্তব্য কেৱল মই ভাবোঁ তেখেতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে উপলুঙা কৰা নাই বিজেপিৰ বিৰুদ্ধে যুঁজি থকা সকলো পৰিৱৰ্তনকামী জনতাক তেখেতে উপলুঙা কৰিছে গতিকে অত্যন্ত এইটো এটা তেখেতৰ কাৰণে যে এইটো ভাগিলে আৰু তেখেতৰ কাৰণে জয়ী হ'ব লগা অন্ততঃ 3টা সমষ্টিত যে আমি এবাৰ বিৰোধী পৰাজিত হ'লোঁ সেইটো নিশ্চিত মই এইটো কথা ক'ব খুজিছোঁ যে কাৰণ আমি ইতিহাসৰ পৰা শিক্ষা ল'ব লাগিব ভুলৰ পৰা শিক্ষা ল'ব লাগিব এতিয়া আমি যদি চাওঁ ঝাৰখণ্ডত আমি দেখিছোঁ যে এইবাৰ ইণ্ডিয়া গঠবন্ধন চৰকাৰ হ'ব কিন্তু ইণ্ডিয়া গঠবন্ধন মানে তাত ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতৃত্বত চৰকাৰ হ'ব ঝাৰখণ্ড মুক্তি মৰ্চা কি ঝাৰখণ্ড মুক্তি মৰ্চা এটা আঞ্চলিক দল
ঝাৰখণ্ড মুক্তি মৰ্চা তাত 81খন আসন আছে 81খন আসনত ঝাৰখণ্ড মুক্তি মৰ্চা 41খন আসন খেলিছে আৰু 36খনত তেখেতসকলে জিকিছে বা এই মুহূৰ্তত লিড লৈ আছে তাৰ বিপৰীতে তাত আমি দেখা পাইছোঁ যে কংগ্ৰেছে 30খন আসন খেলিছে আৰু কেৱল 11খন আসনত জিকিছে পৰিসংখ্যা দেখাই দিছে আৰু তাত এখন আঞ্চলিকতাবাদী আঞ্চলিক শক্তিৰ লগত থাকিহে তাত কংগ্ৰেছ এটা চৰকাৰী শাসক পক্ষৰ অংশীদাৰ হ'ব পাৰিছে আমিও ভাবোঁ অসমৰ বাস্তৱ পৰিস্থিতিও সেইটোৱে কয় যে এই মুহূৰ্তত আঞ্চলিক শক্তিক নেতৃত্ব দি কংগ্ৰেছে আঞ্চলিক শক্তিৰ লগত সহযোগিতা কৰি 26ৰ বিধানসভা নিৰ্বাচন খেলিব লাগে তেতিয়াহে ইয়াৰ আমি বিজেপি চৰকাৰখনক আমি উফৰাই তুলিবৰ কাৰণে বিজেপি চৰকাৰ ক্ষমতাৰ গাদীৰ পৰা ক্ষমতাচ্যুত কৰিবৰ কাৰণে আমি সক্ষম হ'ম কাৰণ আপোনালোকে অসমৰ পৰিৱেশ জানে যে অসম আন্দোলনৰ পৰাই হওক বিভিন্ন কাৰণত 1947 চনৰ পৰা অসমৰ অনগ্ৰসৰতা অসম আন্দোলন বিভিন্ন কাৰণত কংগ্ৰেছৰ বহু ক্ষেত্ৰত এতিয়ালৈকে সেই গ্ৰহণযোগ্যতা অসমৰ মানুহৰ মাজত গঢ়ি উঠা নাই আমি আলোচনা কৰিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকিব মেজমেল পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ সময় কমি আহিছে মই ডক্টৰ ত্ৰিপাঠীৰ ওচৰলৈ যাব খুজিছোঁ এতিয়া মহাৰাষ্ট্ৰৰ চেহেৰাটো হ'ল যে তাত বিজেপিয়ে আটাইতকৈ বেছি আসন পালে 132খনত তেওঁলোকে আগবাঢ়ি আছে 55খন সিন্ধে গ্ৰুপত আৰু 41 আছে এনচিপি অজিত পাৱাৰ এতিয়া কথা হ'ল যে এইবাৰ মুখ্যমন্ত্ৰী কোন হ'ব একনাথ সিন্ধে হ'ব নে দেবেন্দ্ৰ ফাডনবিছ হ'ব কাৰণ দেবেন্দ্ৰ ফাডনবিছক আগতে জোৰকৈ উপ মুখ্যমন্ত্ৰী পাতি থোৱা হৈছিল ডক্টৰ ত্ৰিপাঠী देखिए ये बड़ा जटिल प्रश्न है क्योंकि अगर आप पीछे का इतिहास देखें मध्य प्रदेश राजस्थान छत्तीसगढ़ इन तीनों राज्यों में जिस तरह से सरप्राइज थ्रो किया भाजपा ने मतलब मोहन यादव को मध्य प्रदेश में बनाया जिनका कि नाम भी नहीं चल रहा था और इसी तरह से मैसिव मैंडेट था शिवराज सिंह चौहान भले ही मुख्यमंत्री के रूप में घोषित नहीं किए गए थे लेकिन पूरा कैंपेन उन्होंने लीड किया था जैसे देवेंद्र फडणवीस ने पूरा कैंपेन लीड किया है और एकनाथ शिंदे ने इसी तरह से शिवराज सिंह चौहान की लाडली बहन योजना चली और उसी कैंपेन के बदौलत भाजपा ने एक बहुत बड़ा मैंडेट हासिल किया था लेकिन फिर मुख्यमंत्री की बारी आई तो उन्होंने मोहन यादव को बनाया तो जब भाजपा जो पिछले 1.5 साल से जो मुख्यमंत्री का चुनाव कर रही है तो उसमें एक सामाजिक पृष्ठभूमि को एक बहुत अधिक ध्यान दे रही है क्योंकि जो कांग्रेस है वो हमेशा से मतलब पिछले 2018 के बाद से कास्ट सेंसस को लेकर के और मंडलाई मतलब जो बैकवर्ड पॉलिटिक्स को लेकर के बहुत एग्रेसिव हो गई है यहाँ तक कि मराठा रिजर्वेशन पे उसने बहुत पोजीशन ली जिसके कि चलते कि भाजपा के समक्ष चुनौती बड़ी रहेगी ऑन पेपर अरिथमेटिक तो अभी भी देवेंद्र फडणवीस के साथ है लेकिन अब केमिस्ट्री क्या होती है क्योंकि एकनाथ शिंदे भी बहुत बड़ा टर्न अराउंड किए वो 2 बड़ी बातें हैं उनके साथ एक तो वो मराठा चेहरा है दूसरा कि उन्होंने भाजपा के समक्ष जो महाराष्ट्र में क्षेत्रीय दल जो सबसे बड़ी चुनौती थी उद्धव ठाकरे उसको लगभग उसका वर्चस्व समाप्त कर दिया यही नहीं शरद पवार क्योंकि जो टीम को लीड कर रहे थे विपक्ष में तो उसमें एकनाथ शिंदे की जो पूरी शैली रही जो उनका नेतृत्व रहा और जो उनका उभार रहा 2024 के चुनाव के बाद लेकिन इन्होंने मुख्यमंत्री तो घोषित नहीं किया इसीलिए इस प्रश्न का ये कह देना कि देवेंद्र फडणवीस होंगे या शिंदे होंगे या कोई और होगा बीजेपी इज वेरी गुड एट थ्रोइंग सरप्राइजेस थैंक यू डॉक्टर त्रिपाठी यस मैं आहिब खुजो रूपम गोस्वामी ओसरले झारखंडत आपनालोकर पराजय होइसे অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 মাহত 102খন মিটিং কৰিছিলে আৰু সৰ্বশক্তি প্ৰয়োগ কৰিছিলে ঝাৰখণ্ডলৈ মুখ্যমন্ত্ৰীক যদি গুৱাহাটীত বিচাৰে তেতিয়া তেওঁ হয় তেওঁ কোনোবা উপনিৰ্বাচনত ব্যস্ত নহয় তেওঁ ঝাৰখণ্ডত ব্যস্ত তৎসত্ত্বেও কিন্তু ঝাৰখণ্ড আপোনালোকে ৰাখিব নোৱাৰিলে এই এটা ধাৰণা আছিল যে ডক্টৰ শৰ্মা যতে যায় ততেই বিজয়ী হয় এনেকুৱা এটা ধৰণৰ ধাৰণা আছিল কিন্তু ঝাৰখণ্ডত সেই ধাৰণাটো অসত্যত পৰিণত হ'ল ৰূপম গোস্বামী সেইটো বস্তু এনালাইচিছ কৰিব লাগিব কিন্তু ঝাৰখণ্ডত আমি যিটো ষ্টেটাছ কো মেইনটেইন হৈছে আমি যেনেকৈ আছোঁ আমি বেয়া হোৱা নাই তাৰ আগতকৈ আমি বেয়া হোৱা নাই কাৰণ ঝাৰখণ্ডৰ পলিটিক্সটো অলপ বেলেগ ইতিমধ্যে ত্ৰিপাঠীজীয়ে ঝাৰখণ্ডৰ পলিটিক্সৰ ওপৰত খুব সুন্দৰকৈ বুজাই কৈছে গতিকে মই সেইটো বিশেষ ক'বলৈ নাযাওঁ কিন্তু মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত এটলিষ্ট আমি তললৈ অহা নাই
আমি তাতকৈ ভোট শ্বেয়াৰ আমাৰ যোৱাবাৰতকৈ যথেষ্ট বিজেপিৰ বাঢ়িছে চিট হয়তো আমি নাপাব পাৰোঁ কিন্তু ভোট শ্বেয়াৰটো আমাৰ বাঢ়িছে ধন্যবাদ ৰূপম গোস্বামী মই এবাৰ যাব খুজিছোঁ খণ্ডকাৰ আৰু ভাস্কৰ শইকীয়াৰ ওচৰলৈ এতিয়া গোটেই যিটো হিন্দীত কয় যে চুনৌতি বুলি কয় যিটো সেইটো আহিল বিৰোধী পক্ষৰ সন্মুখলৈ বিৰোধী পক্ষত দেখা গৈছে যে ভূপেন বৰা CPM CPIML ৰাইজৰ দল লুৰিণজ্যোতি গগৈ এফালে আৰু কংগ্ৰেছৰ গৌৰৱ গগৈ আৰু অন্যান্য ৰকিবুল হুছেইন জাতীয় প্ৰদ্যুৎ বৰদলৈ জাতীয় নেতাসকল এফালে এই দুটা হৈছে বিৰোধীৰ মাজত ভূপেন বৰা কিন্তু কংগ্ৰেছৰ সভাপতি তেওঁ কিন্তু কংগ্ৰেছৰ লগত আছে নাই মই নাজানো কিন্তু বিৰোধীৰ বাকী জোঁটৰ লগত আছে এতিয়া এই প্ৰশ্নত মই খণ্ডকাৰ ডাঙৰীয়াক সুধিব খুজিছোঁ যে এতিয়া যেতিয়া পৰ্যালোচনা সভা হ'ব তাত আপোনাক যদি মতামত দিবলৈ কোৱা হয় আপুনি কি মতামত দিব বিৰোধীৰ ঐক্য থাকিব লাগিব নে গৌৰৱ গগৈৰ মতে চলিব লাগিব নাই গৌৰৱ গগৈয়েতো ডাইৰেক্টলি কোনো বিৰোধ কৰা নাই ইণ্ডিভিজুৱেল এটা বিহালীৰ টিকেটটো সম্পৰ্ক লৈ পেলাই অলপ এটা মতবিৰোধ হৈছিলে আৰু এইবিলাক ভাৰতীয় ৰাজনীতিত হৈয়ে থাকে আপোনাৰ এই এলায়েন্সৰ মাজত কিন্তু আমি এতিয়া আমাৰ দলৰ সভাপতি ডাঙৰে স্পষ্ট কৰি দিছে যে আমাৰ ফাৰ্ষ্ট ফ'ৰ্থ নাইটতে আমাৰ বৈঠক হ'ব PSC পলিটিকেল এফেয়াৰ্ছ কমিটি আৰু এক্সটেণ্ডেড এক্সিকিউটিভ তাতে আমি খৰচি মাৰি আলোচনা কৰিম সম্ভৱতঃ যেনে প্ৰেচিডেণ্টে আমাক যিটো লাইন দিলে গাইডলাইন দিছে যে আমি সকলো বিৰোধী মানে বিজেপি বিৰোধী সকলো শক্তি একেলগ হৈ পেলাই হয়তো 26ৰ নিৰ্বাচন ভাস্কৰ শইকীয়া আপোনাৰ নেতা অখিল গগৈয়ে আজিও কৈ আছে যে গৌৰৱ গগৈ বৰ বেছি অহংকাৰী হৈ উঠিছে আৰু সেইকাৰণে আমি আজিও কৈছে গতিকে ইয়াৰ পিছতো বিৰোধী ঐক্যটোত গৌৰৱ গগৈৰ সমৰ্থন থাকিব বুলি আপুনি ভাবেনে নহয় এইটো এটা বাস্তৱ কথা যে তেখেতৰ কাৰণে এবাৰ আমি উপ নিৰ্বাচনত একলগ হৈ খেলিব নোৱাৰিলোঁ গৌৰৱ গগৈৰ কাৰণে গতিকে এই মুহূৰ্তত আমি ভাবোঁ যে গৌৰৱ গগৈ এই যিটো ভুল কৰিলে এই ভুলৰ পৰা গৌৰৱ গগৈ শিক্ষা লোৱা উচিত আমি যদি চাওঁ যে আপুনি ঝাৰখণ্ডত আমি দেখিলোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৈ যি ধৰণৰ প্ৰচাৰ চলাইছিলে সাম্প্ৰদায়িক ৰাজনীতিৰ প্ৰচাৰ চলাইছিলে যিদৰে অবৈধ বাংলাদেশীৰ কথা কৈছিলে ঘুচপেঠীৰ কথা কৈছিলে মোটামুটি অসমৰ প্ৰেক্ষাপট এটা ৰচনা কৰিব গৈছিলে আৰু আমি যদি অসমত যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ৰাজনীতিত যদি প্ৰত্যাহ্বান জনাব পাৰোঁ আমি ভাবোঁ যে এই মুহূৰ্তত কেৱল আঞ্চলিক শক্তিৰ নেতৃত্বত হোৱা এক বিৰোধী শক্তিয়ে পাৰিব তাত কংগ্ৰেছো থাকিব লাগিব সকলো থাকিব লাগিব কিন্তু ঝাৰখণ্ডত যেনেকৈ JMM-এ দৰে আঞ্চলিক শক্তিৰ নেতৃত্ব লৈছে ইয়াতে জনগোষ্ঠী কাটাৰ থাকিব পাৰে জাতীয় পৰিষদ ৰাইজৰ দল আমি সকলো আঞ্চলিক শক্তি লগ হৈ এটা শক্তিশালী বিৰোধী গঠন কৰোঁ বক্তব্যৰ মাজেদি শক্তিশালী বিৰোধীৰ কথা কৈছে কিন্তু খণ্ডকাৰ ডাঙৰীয়াই ডেটা দি পেলাই দেখুৱাই দিলে যে 32,000ৰ পৰা কমাই আনি 9,000 নহয় ডাটাটোত সকলো ডাটালৈ যাব নহয় মই যদি এইটো কথা কওঁ যে লোকসভা নিৰ্বাচনত তেখেতসকলৰ কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে 43,000 ভোট পাইছিলে এইবাৰ গৌৰৱ গগৈ প্ৰাৰ্থীয়ে বা এবাৰ জয়ন্ত বৰাই 3,000 কম ভোট পাইছে গতিকে লোকসভা নিৰ্বাচনকে ছমাহৰ পিছত বেয়া ৰিজাল্ট কৰিছে যদি একেলগে থাকিলেহেঁতেন 5,000 ভোট আৰু আহিলেহেঁতেন ইলেকশ্যন এটা পাৰচেপশ্যনৰ কথা যদি আমি সকলো একেলগে খেলিলোহেঁতেন তেতিয়া আমি বিহালীটো জয়ী হ'লোহেঁতেন সামগ্ৰীটো জয়ী হ'লোহেঁতেন বহুত ধন্যবাদ আপোনালোক সকলোলৈকে ডক্টৰ ত্ৰিপাঠী ভাস্কৰ শইকীয়াক আব্দুল বাটেন খণ্ডকাৰ আৰু ৰূপম গোস্বামী আমি মেজমেল ইমানতে সামৰিব লাগিব আৰু ভৱিষ্যতৰ দিনবিলাকত আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে ইমানতে সামৰিছোঁ মেজমেল নমস্কাৰ